ফ্ৰেণ্ডছ গুড মৰ্ণিং চবকে। ৰাতিপুৱা ল'ৰা ছোৱালী স্কুলত পঠালোঁ আৰু ময়ো চাহ খালোঁ আৰু ধূপো দিলোঁ। আৰু এতিয়া পাকঘৰত সোমাইছোঁ মই দুপৰীয়াৰ ভাত বনাবৰ কাৰণে। এই মূলা আৰু আলু সৰু সৰুকৈ কাটি লৈছোঁ, তাতে নিমখ হালধি আৰু জিৰা দিছোঁ। মিঠাতেল বেছিকৈ দি অলপ অলপকৈ মই ডিপ ফ্ৰাই কৰি আছোঁ। আৰু ইপিনে মই তৰকাৰী চয়াবিন দি পেলাই আলু ফুলকবি ওলকবি আৰু টমেটো দি চয়াবিনৰ তৰকাৰী বনালোঁ। ৰাতিপুৱাৰ কামখিনি সোনকালে কৰি ল'লেহে পিছত যিখিনি এক্সট্ৰা কাম থাকে সেইখিনি কৰিবলৈ পাৰোঁ। আৰু এইখিনি বাচনখিনিও ধুই আছোঁ, এইখিনি ভাজিখিনিও বনাই আছোঁ। আজি মই বেকিঙৰ বস্তু আনিব লাগিব, দোকানত যাব লাগিব। মই এইখিনি কাম শেষ কৰি পেলাই ওলাই যাম। সৰু ল'ৰাটোকো স্কুলৰ পৰা আনিব লাগিব। তাক স্কুলৰ পৰা অনাৰ সময়ত মই বেকিঙৰ দোকানত সোমাম, তাৰপৰা বস্তুখিনি লৈ ল'ম। এইখিনি কাম শেষ কৰি লোৱাৰ পিছত ওলাই যাম। ভাত তৰকাৰী বনোৱা হৈ গ'ল। এতিয়া পাকঘৰটো অলপমান ঠিক কৰি পেলাই কেকৰ দোকানলৈ ওলাই যাম। মই পাকঘৰটো অলপমান চফা কৰি আজি দুপৰীয়াৰ কাৰণে কাম শেষ। আৰু এতিয়া মই এক্সট্ৰা কামখিনি আৰামছে কৰিব পাৰিম। মোৰ ল'ৰাৰো স্কুলৰ পৰা ছুটি হ'ল, তাক লৈ আনিছোঁ মোৰ লগত। কেকৰ দোকানত আহি সোমাইছোঁ। অলপমান বেকিঙৰ বস্তু ল'ব আছে, সেইখিনি লৈ পেলাই তাক লৈ পেলাই ঘৰত যাম। এইটো দোকানটোৰ নাম হৈছে বেকাৰ্ছ মাৰ্ট। ইয়াতে চব বস্তু পোৱা যায়, বেকিঙৰ যিমানখিনি লাগে ইকুইপমেণ্ট চব পোৱা যায়। এইবিলাক কেক বনাই ৰাখিছে, এটি চেল কৰে। 375 বেণ্টো বক্স দিয়া। মোৰ বেছি বস্তু ল'বলৈ নাই। বেণ্টো বক্স ল'বলৈ আছে আৰু 250 গ্ৰামৰ যোনটো বেণ্টো বক্সটো মানে, আৰু এনেই কেক বক্সটো মানে। মই বেণ্টো বক্স আৰু কেক বক্স দুটাই ল'ম। আৰু আনচল্টেড বাটাৰ 1 পেকেট আৰু লগতে টপাৰ ল'ম।
হোলচেল প্ৰাইচতে দিয়ে গোটেইখিনি বস্তু সিহঁতি। আৰু গণেশগুৰি কালী মন্দিৰৰ পিছপিনে আছে মোৰ ল'ৰাটোৰ স্কুলৰ ওচৰতে। ল'ৰা দুটা যোনটো স্কুলত পঢ়ে সেই স্কুলৰ ওচৰতে দোকানটো। তো মোৰ মানে বস্তুখিনি লওঁতে ইয়াত সহজ হয়। চব যিখিনি বেকিং আইটেমছ যিখিনি লাগে গোটেইখিনি আছে। এইটো হ'ল এণ্ট্ৰি প্লেচটো। নামটো ওপৰতে এটি চাইনবৰ্ডত দিছে বেকাৰ্ছ মাৰ্ট বুলি। এইটো আগতে গ্ৰ'চাৰী আইটেম আছিলে, কিন্তু এতিয়া গ্ৰ'চাৰী আইটেমো ৰাখিছে, লগতে বেকিঙৰ আইটেমো ৰাখিছে সিহঁতি। বস্তুখিনি লোৱা হ'ল, এতিয়া ঘৰত যাম। ঘৰত গৈ পেলাই এতিয়া কেক ডেক'ৰেট কৰিবলৈ আৰম্ভ কৰিম। ফ্ৰেণ্ডছ, মোৰ কেকৰ কাম এতিয়া আৰম্ভ হ'ব। এইটো ভেনিলা হাফ কেজি 60 টকা কেক। ইয়াতে চিম্পল ডিজাইন দিব দিছে কাষ্টমাৰে। জাষ্ট মানে ব্লু কালাৰত, মানে স্কাই ব্লু কালাৰ দি পেলাই হাৰ্ট শ্বেপ বনাব দিছে, আৰু একো নালাগে। বাটাৰস্কচ ফ্লেভাৰৰ হয়। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্টো কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব। নতুনকৈ আৰম্ভ কৰিছোঁ, ইমান ভালকৈ মোৰ নহ'বও পাৰে। আশা কৰোঁ লাহে লাহে ইমপ্ৰুভ হৈ গৈ থাকিব মোৰ। কেক কমপ্লিট হ'ল, এটা কেক কমপ্লিট হ'ল, আৰু সৰু সৰু বেণ্টো কেক আছে 3টা। 2টা ভেনিলা ফ্লেভাৰ আৰু এটা বাটাৰস্কচ। তাতে খ্ৰীষ্টমাছ ট্ৰিৰ ডিজাইন দিব দিছে। মই ষ্টাৰ নজল যোনটো সৰুটো আছে সেইটো দি পেলাই খ্ৰীষ্টমাছ ট্ৰিটো কৰি লৈছোঁ। তাতে স্প্ৰিংকল দি দিম মই এতিয়া। তিনিটা কেকে কৰা হ'ল, এতিয়া স্প্ৰিংকল দি পেলাই কমপ্লিট কৰিম। গোটেইকেইটা কেক বনোৱা হৈ গ'ল, ল'ৰা ছোৱালীকো ভাত দিয়া হৈ গ'ল। এতিয়া মই খাব লাগিব ভাত। গোটেইখিনি কাম শেষ কৰিলোঁ। এতিয়া ভাতখিনি খাই অলপমান জিৰামগৈ। আৰু মোৰ ভিডিঅ' আজি ইয়াতে মই শেষ কৰিলোঁ।